ডুমডুমা সমষ্টিৰ 13,000তকৈও অধিক মহিলাৰ মাজত আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ আৰু ডুমডুমা সমষ্টিৰ বিভিন্ন উন্নয়নমূলক আঁচনি প্ৰায় 200 কোটি টকাৰ আজি আমি শুভ উদ্বোধন কৰোঁ। তিনিচুকীয়া কেবিনেটত লোৱা কেইবাটাও সিদ্ধান্ত আজি আমি কাৰ্যত পৰিণত কৰোঁ। ডুমডুমাৰ এই গোটেইকেইটা প্ৰজেক্টে ডুমডুমাক এটা নতুন পৰ্যায়লৈ লৈ যাব। বিশেষকৈ ক্ৰীড়াৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ডুমডুমা টাউনত আৰু ডুমডুমা কলেজত দুখনকৈ ষ্টেডিয়াম হ'ব। অল্ড এটি ৰোডটো যথেষ্ট ধুনীয়া হ'ব আৰু আমাৰ ডুমডুমা টাউন আৰু গাঁৱৰ কেইবাটাও বান প্ৰতিৰোধ আঁচনি আৰম্ভ হ'ব। মই ভাবোঁ ই ডুমডুমাৰ জনজীৱনলৈ এটা বিশাল পৰিৱৰ্তন আনিব। আমাৰ দেশত নিয়ম এইটোৱে যে অৰুণাচলৰ পৰা বস্তু এটা অহাত আমি বাধা দিব নোৱাৰোঁ। আমাৰ পৰা অৰুণাচললৈ যোৱা আমি বন্ধ কৰিব নোৱাৰোঁ। কিন্তু কাৰ্যত আমাৰে শ্ৰমিক গৈ অৰুণাচলত চাহ খেতি কৰি আছে। মই ভাবোঁ যে আমি আমাৰ শ্ৰমিকসকল যাতে আমাৰ লগত থাকে তাৰ বাবে আমি ব্যৱস্থা ল'ব লাগিব আৰু টি বৰ্ডৰ লগতো মই কথা পাতিম যে কেনেকৈ আমি এটা নিশ্চিত মূল্য এটা আমি দিব পাৰোঁ। ডুমডুমা সমষ্টিৰ 13,000তকৈও অধিক মহিলাৰ মাজত আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ আৰু ডুমডুমা সমষ্টিৰ বিভিন্ন উন্নয়নমূলক আঁচনি প্ৰায় 200 কোটি টকাৰ আজি আমি শুভ উদ্বোধন কৰোঁ। তিনিচুকীয়া কেবিনেটত লোৱা কেইবাটাও সিদ্ধান্ত আজি আমি কাৰ্যত পৰিণত কৰোঁ। ডুমডুমাৰ এই গোটেইকেইটা প্ৰজেক্টে ডুমডুমাক এটা নতুন পৰ্যায়লৈ লৈ যাব। বিশেষকৈ ক্ৰীড়াৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ডুমডুমা টাউনত আৰু ডুমডুমা কলেজত দুখনকৈ ষ্টেডিয়াম হ'ব। অল্ড এটি ৰোডটো যথেষ্ট ধুনীয়া হ'ব আৰু আমাৰ ডুমডুমা টাউন আৰু গাঁৱৰ কেইবাটাও বান প্ৰতিৰোধ আঁচনি আৰম্ভ হ'ব। মই ভাবোঁ ই ডুমডুমাৰ জনজীৱনলৈ এটা বিশাল পৰিৱৰ্তন আনিব। আমাৰ দেশত নিয়ম এইটোৱে যে অৰুণাচলৰ পৰা বস্তু এটা অহাত আমি বাধা দিব নোৱাৰোঁ। আমাৰ পৰা অৰুণাচললৈ যোৱা আমি বন্ধ কৰিব নোৱাৰোঁ। কিন্তু কাৰ্যত আমাৰে শ্ৰমিক গৈ অৰুণাচলত চাহ খেতি কৰি আছে। মই ভাবোঁ যে আমি আমাৰ শ্ৰমিকসকল যাতে আমাৰ লগত থাকে তাৰ বাবে আমি ব্যৱস্থা ল'ব লাগিব আৰু টি বৰ্ডৰ লগতো মই কথা পাতিম যে কেনেকৈ আমি এটা নিশ্চিত মূল্য এটা আমি দিব পাৰোঁ।